যে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিখন বাজেট এই বাজেটখন ইতিমধ্যে আপোনালোকে জানে যে আমাৰ বিত্তমন্ত্ৰী সীতাৰমণ ডাঙৰীয়ানীয়ে এই বাজেটত যি ধৰণে কি দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে সকলোখিনি তেখেতে প্ৰকাশ কৰিছে আটাইতকৈ বাজেটৰ সন্দৰ্ভত আমাৰ বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ায়ো এই বাজেট সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৎপৰ্যপূৰ্ণভাৱে আজি সেই বাজেটত লৈ পেলাই আমি কিয় আহিছো সেইটোহে আমি আপোনালোকক ক'ব কাৰণে মই বিচাৰিছো তাৰ পাছত বাজেটৰ অকমান গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আমাৰ মুখপাত্ৰ ৰূপন গোস্বামী ডাঙৰীয়াই ক'ব সেয়া হৈছে কি যে চাওক আগতে কোনো ধৰণৰ চৰকাৰে বাজেট হৈছে তাৰপিছত বাজেট কেতিয়া বাজেট মানে অনুমোদন হয় আমি গম নাপাওঁ আৰু লগে লগে সেয়া কি হয় বাজেটখন সকলো মানুহৰ কাৰণে প্ৰযোজ্য হৈ যায় কিন্তু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই যি বাজেট ইতিমধ্যে আপোনালোকে গম পাইছে যে প্ৰস্তুত কৰি পেলাই দাখিল কৰিছে সদনত সেই বাজেট সম্পৰ্কে সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে দায়িত্ব দিছে যে এই বাজেটৰ সন্দৰ্ভত যদি কিবা ক্ষেত্ৰত কোনোবা ব্যক্তি বিশেষৰ বা কোনোবা গোষ্ঠী বিশেষৰ যদি কল্যাণমূলক দৃষ্টিভংগীত বাধা প্ৰাপ্ত হৈছে কোনোবা আমাৰ যিমানবোৰ জনগণ আছে জনগণৰ মাজত যদি কিবা এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সেই নিগেটিভ প্ৰতিক্ৰিয়াই হওক নে নেতিবাচক বা ইতিবাচক আৰু যদি পৰামৰ্শ দিয়ে যে এইখিনি খুব প্ৰয়োজন অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত গতিকে সেইখিনিও আজি আমি ইয়াতে জানিবৰ কাৰণে আমাৰ এই গুৰুত্বপূৰ্ণ এই ওদালগুৰি জিলালৈ আমি আহিছো আৰু আমি এই অনুষ্ঠানটোলৈ অহাৰ আগতে আমি আমাৰ বসুমতাই ডাঙৰীয়া আমি কৈছিলো কি যে এই অঞ্চলৰ বিশেষকৈ সকলো দিশৰ যুৱক যুৱতী বা মহিলা বা আমাৰ বাণিজ্যিক দিশৰ লগত জড়িত যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি আছে সকলোকে মাতিবৰ কাৰণে আৰু ইতিমধ্যে আমি দেখিছো যে সেই ধৰণে বহু মানুহ আহিছে আৰু আমি আমাৰ দৃষ্টিভংগী ব্যাখ্যা কৰিছো আৰু ব্যাখ্যা কৰোঁতে আপোনালোকে এটা কথা জানি ল'ব যে আমাৰ বিৰোধী দলৰ যিবিলাক নেকি আপোনালোকে জানে যে যিবিলাক নেকি আমাৰ প্ৰতিনিধি আছে তেওঁলোকে বা তেওঁলোকৰ সংবাদদাতা আছে মুখপাত্ৰ আছে আটাইবিলাকে মানে কি কৰে যে আজি বছৰ বছৰ ধৰি তেওঁলোকে এটা নিগেটিভ এটা নেতিবাচক মানে কথাবোৰ কৈ থাকে আৰু সেই যে নেতিবাচক কথাবোৰে মানুহৰ মনত প্ৰতিক্ৰিয়া সৃষ্টি কৰে আৰু সৰ্বসাধাৰণ মানুহে গমেই নাপায় যে বাজেট কি বস্তু বা বাজেটে বেয়া বুলি ক'লে তেওঁলোকে ভাবে যে আমাৰ অপহাৰ কৰিব ভিতৰলৈ কোনো সোমাই নাযায় কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে কি কৰিছে যে সকলো জনসাধাৰণকে জ্ঞাত কৰাব দিছে যে এইখন বাজেটে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব ইতিবাচক প্ৰতিক্ৰিয়া আৰু নেতিবাচক যদি কিবা আছে মই জানিবৰ কাৰণে আজি ইয়ালৈ পঠিয়াইছে আৰু ইতিমধ্যে আমি তেখেতসকলৰ সৈতে আমি ইয়াত বক্তৃতা দিবলৈ আমি অহা নাই ইয়াত আমি তেওঁলোকৰ লগত কথা পাতিবলৈ আহিছো আন্তৰিকতাৰে আৰু এইখিনি কথা আমি পাতিলো আৰু পতাৰ ক্ষেত্ৰত দেখিলো যে আটাইখিনি মানুহেই অন্ততঃ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সন্তুষ্টি লাভ কৰাৰ প্ৰতিক্ৰিয়া এটা প্ৰকাশ কৰিছে আৰু দুয়াকে যি কথা কৈছে যে এইখিনি অকমান আমাৰ মানে হলে ভাল হ'ব সেইবিলাকো আমাৰ টুকি ৰাখিছো আমি সেইবিলাকো আমি আমাৰ কৰ্তৃপক্ষৰ ওচৰত আমি দাখিল কৰিম গতিকে এটা কথা মই ক'ব খুজিছো যে সদায় বাজেটত বিৰোধী পক্ষই আজি প্ৰায় মই লক্ষ্য কৰিছো যে 10 বছৰ 12 বছৰ ধৰি যে বাজেটে কেৱল ধনী শ্ৰেণীক উপকাৰ সাধি আছে আৰু এইখন চৰকাৰ মানে ধনী কাৰণে যেন এইখন চৰকাৰ কিন্তু আমাৰ লক্ষ্য হৈছে আমি যেহেতু এগৰাকী মানে ভাৰতীয় জনতা পাৰ্টিৰ আমি এগৰাকী মানে কৰ্মী বা সৈনিক হিচাপে আমি জানো যে আমাক এটাই কথা শিকাইছে সেইটো হৈছে কি যে আমি দৰিদ্ৰ জনসাধাৰণৰ কাৰণে অন্তৰ্দয়াৰ কাৰণে আমি কাম কৰিব লাগিব সেইটো হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য আৰু লগে লগে আমি মন কৰিছো যে এই বাজেটত কেনেকৈ মধ্যবিত্ত শ্ৰেণীটোক সুন্দৰভাৱে আমি যদি তেওঁলোকৰ কল্যাণৰ কাৰণে কাম নকৰো কাৰণ গোটেইখিনি ক্ষেত্ৰতে সামাজিকভাৱে আমি দেখিছো যে মধ্যবিত্ত শ্ৰেণীটোৱে গোটেইখিনি ক্ষেত্ৰতে তেখেতসকলে কি কৰে নেতৃত্ব লয় যিকোনো ধৰণৰ ক্ষেত্ৰতে সেইকাৰণে সেই সকলৰ বাবে কেইবাটাও ভাল খবৰ আৰু তাৰোপৰি মই 4টা কথাহে কৈছো যে যুৱক যুৱতীসকলৰ কাৰণে দুখীয়া দৰিদ্ৰৰ কাৰণে আমাৰ মহিলা সবলীকৰণৰ কাৰণে বা আমি সকলোৱে জানো যে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে অন্নদাতা কোন কৃষকসকলৰ কাৰণে এই 4টা বিন্দুৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে
প্ৰধানমন্ত্ৰীয়ে আৰু বিশেষভাৱে গুৰুত্ব দিতে এইটো কথা আপোনালোকে মন কৰিব যে প্ৰধানমন্ত্ৰী এই ধৰণৰ এটা চিন্তা কৰিছে এইখন বাজেটে যাতে আমি আৰু 3 বছৰৰ পাছত বা 2 বছৰৰ পাছত যাতে আমি অন্তত বিশ্বৰ তৃতীয় অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হ'ব পাৰোঁ বা একেবাৰে শতবৰ্ষৰ সময়ছোৱাত অমৃতকালত যাতে আমি একেবাৰে বিশ্বৰ এটা অন্যতম শক্তি হ'ব পাৰোঁ এই ধৰণৰ চিন্তা চৰ্চাৰে এটা মানে দৰ্শন লৈ পেলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো বাজেটতে গুৰুত্ব দিছে গতিকে সেইখিনি কথা আমি এটা আজি অৱগত কৰিছোঁ এইবাৰৰ গোটেই বাজেটখন যদি চাই বাজেটখনত চাব বিৰোধীয়ে সমালোচনা কৰিবলৈ এটা সুৰুঙাও নাপায় কাৰণ এই বাজেটখন বিকশিত ভাৰত তাৰমানে আমাৰ যেতিয়া 100 বছৰ হ'ব 2047 চনত আমি বিশ্বগুৰুত উপনীত হ'ব পাৰিম এনেকুৱা এখন লক্ষ্যৰে এই বাজেটখন তৈয়াৰী কৰা হৈছে ইতিমধ্যে আমি বিশ্বৰ পঞ্চম অৰ্থনীতিত বৃহৎ অৰ্থনীতিত আমি উপনীত হৈছোঁ আৰু এতিয়া আমি অগ্ৰসৰ কৰিছোঁ তৃতীয় স্থান পাবলৈ যি ব্ৰিটিছে এটা সময় আমাক শাসন কৰিছিল সেই আজি ব্ৰিটিছ আমাতকৈ পিছত মই ইয়াত কেইটামান আপোনালোকক তথ্য দিব বিচাৰিছোঁ টোটেল বাজেটৰ যিটো আকাৰ এই আকাৰটো যদি চাই 2025-26ত 50.65 লাখ কৰোৰ আৰু এইটো যদি 2013-14 ইউপিএৰ সময়ৰ যিখন লাষ্ট বাজেট যদি চাই 16.6 লাখ কৰোৰ তাৰমানে প্ৰায় 3 গুণ তাৰমানে 300% বৃদ্ধি এইটো এটা সৰু এটা ৰূপৰেখা মই আপোনালোকক ক'লো আৰু যিকোনো এখন দেশ বা ৰাজ্য যদি উন্নয়ন কৰিবলৈ হয় অৰ্থনৈতিকভাৱে সবল হ'বলৈ হয় তেতিয়াহ'লে কেপেক্স যিটো কেপিটেল এক্সপেণ্ডিচাৰ হয় ধৰক ৰাস্তা ঘাট হওক এয়াৰপোৰ্ট হওক বা কোল্ড ষ্ট'ৰেজ হওক বিভিন্ন বিশ্ববিদ্যালয় হওক মেডিকেল কলেজ হওক এইবিলাক যদি নিৰ্মাণ কৰে তেতিয়াহ'লে অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পাৰিব গতিকে সেই কেপিটেল এক্সপেণ্ডিচাৰ 25-26ত স্থিৰ কৰা হৈছে 10.18 লাখ কৰোৰ 10.18 লাখ কৰোৰ আৰু এইটো যদি আপুনি ইউপিএৰ লগত কম্পেয়াৰ কৰে 2013-14 86,741 কৰোৰ তাৰমানে 1 কৰোৰো নহয় 10 গুণ বৃদ্ধি ঠিক তেনেকে গোটেই বাজেটৰ মূল কাঠামোটো হ'ল ফিস্কেল ডেফিচিট এটা ফৰ্মুলা আছে ফিস্কেল ডেফিচিট ওলোৱাটো অৰ্থনীতিবিদসকলে জানিব সাধাৰণতে উন্নয়নশীল দেশৰ ফিস্কেল ডেফিচিট 3.5%ৰ ভিতৰত থাকিলে ভাল আৰু 2013-14ত এইটো আছিল 4.8% আৰু এতিয়া এইটো কমি আহি 4.4% আৰু সেই কংগ্ৰেছ দলে প্ৰায় বিৰোধীয়ে কি কয় যে ভাৰতবৰ্ষৰ অৰ্থনীতি শেষ কৰি দিছে মই আপোনাক 3টা ডাটা দিলো কাৰণ এই তথ্যৰ কথা হয় এতিয়া যদি আপুনি চাই মেজৰ সাবসিডি 2014 আগত ইউপিএ চৰকাৰৰ দিনত আছিলে 2.54 লাখ কৰোৰ আৰু আমাৰ এই 2023-24 যিটো শেষ হৈছে বৰ্ষ তাত হ'ল 7.07 লাখ কৰোৰ অলমষ্ট 5 লাখ কৰোৰ বৃদ্ধি দুগুণতকৈ বেছি 10 বছৰত আৰু তেওঁলোকে শাসন কৰিছিল কিমান প্ৰায় 50 বছৰ মানে শাসন কৰিছিল ডিফেন্সৰ 2014 আগত আছিলে 2 লাখ কোটি আৰু এতিয়া হ'ল 6 লাখ কোটি এতিয়াতো আমি ডিফেন্সৰ আমি নিজে প্ৰডাকশ্যন কৰিবলৈ আমি সক্ষম হৈছো তেওঁলোকে এনে ধৰণৰ কথা বতৰাবোৰ চিন্তা চৰ্চাই কৰিব পৰা নাছিল নৰ্থ ইষ্টৰ কাৰণে আপুনি নামৰূপত ইউৰিয়া কাৰখানা 12.7 মেট্ৰিক টন তাৰমানে বৃহৎ কাৰখানা
তাৰ কাৰণে অনুমোদন জনাইছে। প্ৰায় 250টা টুৰিজিম স্পট নৰ্থ ইষ্টৰ বাবে আবণ্টন জনাইছে। যুৱকৰ বাবে দিছে, মহিলাৰ বাবে দিছে, এগ্ৰিকালচাৰত দিছে। এই গোটেইবিলাক যদি আপুনি চায় সামগ্ৰিক উন্নয়ন, আৰু আজি এই গোটেই বস্তুবিলাক কি হৈছে জৰ্জট পত্ৰতকে দেখনীয় হৈছে। আৰু চবতকে ডাঙৰ হ'ল মাষ্টাৰ ষ্ট্ৰোক, যিটো 12 লাখ টকালৈকে মানুহে ইনকাম টেক্স দিব নালাগে। তেওঁলোকৰ দিনত সেইটো আছিলে 2 লাখ টকা। আমাৰ চৰকাৰ অহাৰ পিছত 10 বছৰৰ পিছত 5 লাখ কৰিলে, তাৰপৰা 7 লাখ কৰিলে, তাৰপৰা এতিয়া 12 লাখ কৰিলে। মই এটা উদাহৰণ দিছো আপোনাক। যিসকলে 12 লাখ টকা ইনকাম কৰে তেওঁলোকৰ প্ৰায় এই নতুন স্কিমৰ পৰা 80,000 টকা বাচিব। যিসকলে 18 লাখ কৰে তেওঁলোকৰ 70,000 টকা বাচিব। আৰু যিসকলে 25 লাখ আৰ্ণ কৰে তেওঁলোকৰ 1.1 লাখ বাচিব।